নমস্কাৰ, মই চিত্তৰঞ্জন পাল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক। আজি 2016 চনৰ 8 নৱেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিমনিটাইজেশ্যন কৰিছিল। ৰাতি 12 বজাৰ পৰা ডিমনিটাইজেশ্যন কৰাৰ বাবে বৰ্তমান যোৱা 4 বছৰত ভাৰতৰ অৰ্থনৈতিক অৱস্থা বিপন্ন হৈ গৈছে আৰু এইটোক ঢাক দিয়াবলৈ লকডাউন কৰিছে। তাৰমানে চাওক, আপোনালোকে যেতিয়া ডিমনিটাইজেশ্যন কৰিছিলে তেতিয়াই কৈছিলে দেশৰ ক'লা টকাবোৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ ডিমনিটাইজেশ্যন কৰিছিল আৰু উগ্ৰপন্থীৰ কোনো কাৰ্যকলাপ চলাব নোৱাৰিব। প্ৰকৃততে দেখা গ'ল যে 99.7% টকা ৰিজাৰ্ভ বেংকত জমা হৈছে ভাৰতৰ, গতিকে তাত কোনো ব্লেক মানি নাছিল। এই ডিমনিটাইজেশ্যন সম্পূৰ্ণ ব্যৰ্থ হৈছে। তাৰপিছত লকডাউন দিছে, দি পেলাই আমাৰ প্ৰাক্তন নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াই 2 ফেব্ৰুৱাৰী, 12 ফেব্ৰুৱাৰী আৰু 15 মাৰ্চ তাৰিখে কৈছিল যে কৰোনা এটা ভয়াৱহভাৱে আহি আছে, এটা চুনামি লৈ আহি আছে, অৰ্থনৈতিক সংকট দেখা দিব। গতিকে এইবোৰ কৰ্ণপাত নকৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 24 মাৰ্চৰ তাৰিখে ৰাতি 12 বজাৰ পৰা 21 দিনৰ কাৰণে লকডাউন দিছিল। লকডাউন দিয়াৰ উদ্দেশ্যই আছিল ভাৰতৰ অৰ্থনীতি যে ধ্বংস হৈ গৈছিল সেইটো যাতে ঢাকিবলৈ পাৰে, সেইকাৰণে তেওঁ লকডাউন দিছিল। অৰ্থাৎ ডিমনিটাইজেশ্যনে ভাৰতৰ যিটো অৰ্থনৈতিক মেৰুদণ্ড সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিল। নমস্কাৰ।